অভিনেতা দেৱাশিষ বৰঠাকুৰৰ বাসগৃহত চোৰৰ সাফাই অভিযান পত্নীৰ লকাৰৰ পৰা লৈ গল 15ৰ পৰা 20 লাখ টকাৰ মূল্যৰ গহনা নাজিৰা ONGC আবাসিক এলেকাত নিৰাপত্তাহীনতাত অভিনেতা পৰিয়াল এয়া নাজিৰাৰ ONGC আবাসিক এলেকা ONGCৰ কলনীটোৰ B7 কোৱাৰ্টাৰত বাস কৰে অভিনেতা দেৱাশিষ বৰঠাকুৰ আৰু তেওঁৰ পত্নী আৰু মাতৃ কলনীটোত আছে কটকটীয়া নিৰাপত্তা বেষ্টনী কিন্তু তাৰ মাজতো কোৱাৰ্টাৰত নথকাৰ সুযোগ লৈ চুৰে চলালে লুটপাট এইবিলাক বেলেগ কথা নাই গমছেন একদম এই দুটা লকাৰ বন্ধ আছে এটুতে এটাক কৰিছে আৰু মাৰ গডৰেজ একো এটাক কৰা নাই কিমান মান টকা বস্তু আছে 15 লাখ সবমতে 15 তে এবো হলো কম নহয় কাৰণ মোৰ হাজবেণ্ডৰ আৰু মোৰ বেবিৰ বস্তু আছে শুনক কি কয় নিৰাপত্তাহীনতাত ভোগা দেৱাশিষৰ মাতৃয়ে ঘটনাটো মানে কালি মই ঘৰলৈ গলো 11 মান বজাত মই ঘৰলৈ ওলাই গৈছো ঘৰৰ ৰাজে মই দুৱাৰ সম্পূৰ্ণ সকলোবিলাক মই আনকালে যেনেদৰে বন্ধ কৰো আৰু বুৱাৰীৰ দুৱাৰখন বন্ধ কৰি তলত হাত চাপো মাৰে বুলি মই কাপোৰ চাপোৰ দিয়া চব বন্ধ এইফালেও তেখেতসকলৰ ঘৰ ইফালে তেখেতসকলৰ মাজত আমাৰ ঘৰটো নিৰাপত্তা আনকালেও মই তেনেকৈ থৈ যাওঁ থৈ গলো আৰু এইফালে ল'ৰা আহি কালি পালেহি আজি মাৰ শ্ৰাদ্ধ আছিলে দিনটো আমি তাতে থাকিম তেখেতে ক'লে আজি গধূলি ভাত খাই পেলাই যা বুলি ক'লে আহি পেলাই চাইছো মই এই দুৱাৰখনো মই বন্ধ কৰিছো মোৰ ৰুমটো এইফালে আছে তো মই সেই দুৱাৰখন খোলা পালো মই কৈছো বাইদেউ এইখন দুৱাৰ খোল খালে দেখোন আজি বোলে নহয় বতাহত খোল খালে পায় আহি পেলাই এই দুৱাৰখন মই খোলা পাইছো খোলা পিছত বাইদেউ ক'লে এইখন দুৱাৰ আপুনি কেলে সেইদিনা মই মাৰি থৈ গৈছো আপুনি খুব খুলি থৈ গ'ল নহয় বোলে তুমিয়ে মাৰি থৈছো তেতিয়া মই অলপ সন্দেহ লাগে মই চালো মই জালিখনেও ফটা আছে তেতিয়া মই মাইনাক চিছো মাইনাই কৈছে নহয় মাইনা দৌৰ মাৰিছে লকাৰটো ঠিকে আছে মানুহ হয় বোলে এইটো বোলে হেৰিহে নিগনিয়ে কুটিলে চাগে দেৱাশিষে গা ধুই আছিলে সি দৌৰ মাৰি আহি গৈছে চালে এইটো নিগনিয়ে কুটা নহয় সি তেতিয়া যেতিয়া দেখিলে মাইনাই গৈ পেলাই চাইছে বাইদেউ ঘৰ আহি আছিলে তলত দেখিছে দুডোখৰ লোহা এনেকে টুকুৰা পৰি আছে তেতিয়া মাইনাই গৈ পেলাই বোৱাৰীয়ে মানে দুৱাৰখন খুলিছে একোৱে নাই তাতে এতিয়া ধৰক আপোনালোকে যদি প্ৰৱেশ কৰিছে পিছফালৰ পৰা কৰিছে বুলি আপোনালোকে সন্দেহ কৰিছে এতিয়া ধৰক তেওঁলোকে নিশ্চয় কিবা এটা আগতে যদি ইয়াত নাজানিলেহেঁতেন এইটোতো আপোনাৰ লক আছে চাগে হয় এইবোৰতো হাত দিয়া নাই কোনো হাত দিয়া নাই চিধা আপোনাৰ য'ত আছে বোৱাৰীৰ যিটো আপোনাৰ ধৰক লকাৰ আছে তাতে হাত দিছে নিশ্চয় তেওঁলোকে জানিব লাগিব যে আগতে কিবা ক'ত থয় বস্তু আৰু বেলেগ কিবা আপোনালোকক অনিষ্ট কৰিছে নেকি এতিয়ালৈকে মই চোৱা নাই মোক ডিভানটো খুলি কাঁহৰ বাচন মাতিও যাওঁ সেইবোৰ ঠিকে আছে বাৰু হয় তো কি সন্দেহ কৰে ইমান নিশ্চিদ্ৰ ব্যৱস্থাৰ ভিতৰত ইমান সিকিউৰিটি 15 আগষ্ট 26 জানুৱাৰী ভাল মানুহ আহে ৰাজ্যপাল কোনোবা চেন্ট্ৰেল মন্ত্ৰী আহিলেও এটা থাকিব দিয়ে তো ইয়াত এনেকুৱা এটা যদি অৰাজক ব্যৱস্থা এটা হয় তো আপোনালোকে কি ক'ব সিকিউৰিটিৰ ওপৰত কি ক'ব ইমান এটা ভেকু ভাওনা নেকি তেতিয়াহ'লে এইটো নিৰাপত্তাটো তেনেকুৱা যেনে লাগিছে ভেকু ভাওনা যেনে লাগিছে কাৰণ ইমানখিনি হোমগাৰ্ড আছে CISF আছে আমি সদায় ইয়াতে সিকিউৰ বুলি নিজক ভাবি পেলাই আমি অকলে আছো বিশেষকৈ মই অকলশৰীয়া মানুহ থাকো বাইদেউগৰাকীক কেতিয়াও নকওঁ মোৰ পিন এটাও তেখেতে তুলি নলয় আৰু তেনেস্থলত ইয়াৰ পৰা যদি এতিয়া আমি চিকিউৰিটি অফিচলৈ গৈছো তাত কোনো মানুহ নাই আমাক চিকিউৰিটি নিৰাপত্তা দিব পৰাকে কিবা হৈছে এটা সুধিবলৈও মানুহ নাই শনিবাৰ দেওবাৰ কি কথা আছে ONGC ভিতৰত ইমান চিকিউৰ হ'ব লাগে মানুহ আজি আমাৰ এইখিনি বস্তু আছে কাইলৈ আৰু এঘৰ হ'ব পাৰে আৰু যদি আমি অকলে থাকো মানুহে মাৰি লৈ গ'লহেঁতেন নাজিৰাৰ পৰা সৌৰভ কোচৰ ৰিপৰ্ট অসম লাইভ 24